দেউতা দেউতা চাকৰি হৈ গ'ল মোৰ। দেউতা দেউতা দাদা এয়া চমৰ চাকৰি হ'ল। মা ক'ত গ'ল? মা মামাহঁতৰ ঘৰলৈ গৈছে। এয়া চমৰ চাকৰি হ'ল। হৈ গ'ল। তোমাৰ শিক্ষকৰ চাকৰিটো হ'ল নেকি? দাদা তোৰ চাকৰি হ'ল নেকি? মিঠাই কৈ মাইনা দাদা। মোৰ চাকৰি হৈ গ'ল। এয়া চোৱা মিঠাই চোৱা। ভালে হ'ব, এইবাৰ তোৰ চাকৰি দিম ভাবিলে ধুনীয়া চাহ কাপোৰ দিব লাগিব। কিয় নিদিম, দিব লাগিব নিশ্চয়। দাদা তোৰ এতিয়া বিয়া হ'ব পাৰিম, এজনী নবৌচোৱাৰহে কথা। তোৰ বিয়াত মই চুলি ষ্ট্ৰেট কৰিম, এযোৰ কাপোৰ কিনিম আৰু ডাঙৰ চাই মেকআপ কিনিম। তাই মোৰ বিয়া খাই চুলি ষ্টেট কৰে। আগতে তোৰ সৰু চাই দৰা চাব লাগিব। আগতে তোৰ বিয়া তাৰপিছতহে মোৰ বিয়া। নহ'ব, আগে তোৰ বিয়া তাৰপিছতে মোৰ বিয়া। নালাগে ভাইটি চাকৰি কৰিব, মোৰ লগত বিজনেছতে লাগি থকা। বাবা তুমি যে চাকৰি কৰিবা ঠাইখিনি ক'ত? সৰুৱালীত দেউতা। ইমান দূৰলৈ চাকৰি কৰিব যাব নালাগে। তোমাক মই চাকৰি নকৰিলেও ক'ব পাৰিম। যাম দেউতা, চাকৰিটো মই বহুত কষ্ট কৰি পাইছোঁ। বাবা তোমাৰ চাকৰিটো হ'লে ক'ত থাকিবা? দেউতা সেইবোৰ চিন্তা নকৰিবা। চাকৰি পোৱা ঠাইতে মোৰ এজন বন্ধুৰ ঘৰ, সি মোক ৰুম চাই দিব। ঠিক আছে, তোমাৰ বন্ধুজনক ফোন লগাচোন এবাৰ। ৰ'বা। হেল্ল', এটা ভাল খবৰ। কি কোৱাচোন? মোৰ চাকৰিটো হ'ল তহঁতৰ গাঁৱৰ স্কুলখনত। কি কোৱা, সঁচানে? সঁচা। কথাটো শুনি ভাল লাগিল। গতিকে ৰুম চাৰ দায়িত্ব তোমাৰ। ৰুম চাব নালাগে, আমাৰ তাতে থাকিব পাৰিবা। নাই নালাগে, মই কিন্তু এনে নাথাকোঁ দেই, ভাড়া দিম দেই। নালাগে নালাগে, ভাড়াৰ কোনো কথা নাই, তুমি আহি যোৱা। মই 10 তাৰিখে গৈ আছোঁ। ঠিক আছে, এতিয়া ফোনটো ৰাখিছোঁ মই। ঠিক আছে, অ'কে। দাদা দেউতা তহঁতে কথা পাতচোন, মই ভাতৰ ব্যৱস্থা কৰোঁগৈ। যোৱা যোৱা যোৱা। ঠিক আছে, তুমি যোৱা, তাত গৈ সলনি নহ'বা। দেউতাই আজি কি কোৱা এইবোৰ। ভণ্টি, মই কামত যাওঁ, তই বাহিৰত ঘূৰি নুফুৰিবি। হ'ব দে দা, তই কামত যা, ৰাতি আহোঁতে চাউল লৈ আহিবি। হ'ব দে। ঐ ৰ'বাচোন, তোমাক মই সঁচাকৈ ভাল পাওঁ। তুমি কিয় মোক ভাল নোপোৱা? আমি একেখন স্কুলতে পঢ়া, সৰুৰ পৰাই চিনাকি। সেইবোৰ কথা নক'বা, মই ভাল পোৱাৰ কথা ভবা নাই। নহ'লে কি ভাবিছা? তুমি যদি মোক এইবোৰ কথা কৈ থাকা, মই দাদাক কৈ দিম, আৰু দাদাই মোক য'ত বিয়া দিয়ে মই তাতে বিয়া হ'ম। হ'ব দে, তুমি মোক অলপো ভাল নোপোৱা। তুমি মোৰ বন্ধুহে, তুমি মোক এইবোৰ কথা নক'বা, নহ'লে মই তোমাৰ লগত আজিৰ পৰা কথা নাপাতিম। মই গ'লোঁ। এই মাটিখিনি হয় কালি জুখিবা হয় দাদা আৰু খুটি মাৰিবা। হয় মই কিনিছোঁ। হয় দাদা, কিন্তু মানুহজনেচোন পইচাটো দিয়া নাই দাদা। পইচা সি আগতেই মোৰ পৰা 50,000 টকা লৈ গৈছিল। আগতে তেওঁক বোলে 1 লাখ টকা হৈছে। সি এতিয়া মোক পইচা ঘূৰাই দিব নোৱাৰে, সেইকাৰণে মাটি মোৰ। ভাল কৰিলোঁ নে? বঢ়িয়া দাদা, বঢ়িয়া দাদা। গতিকে গাঁওখনৰ সকলো সম্পত্তি ময়ে কিনি ল'ম, চব মোৰ কৰি ল'ম। দাদা খানাটো গধূলি হৈ যাব, কোনো কথা নাই। কি লাগে গাঁওবুঢ়াৰ দোকানৰ পৰা লৈ যাবা। হৈ যাব। আৰু এই দীপকৰ মাটিখিনি কেইদিনমান পিছত মোৰেই হ'ব। বঢ়িয়া দাদা।
বন্ধু বল 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 মোক পাহৰি যোৱা নাই বন্ধু। কিয় পাৰিম, এতিয়া তোমাৰ ওচৰত সদায় আছো মই। চালো থেংক ইউ। গাঁওখনত আহি বহুত ভাল লাগিল দীপক। এদিন গোটাই গাঁওখন ঘূৰাম আৰু ভাল ভাল জেগা দেখাম। অঁ বঢ়িয়া, দেখাব লাগিব। আৰু কালি তোমাক স্কুলখন দেখাই দিম। হ'ব দে বন্ধু, তুমি আছা যেতিয়া চিন্তা নাই মোৰ। এইখনে আমাৰ স্কুল। তোমাৰ চাকৰিটো এইখন স্কুলতে হৈছে। হয় বন্ধু, স্কুলখন দেখি ভালেই লাগিছে। ৰাহুল, ওলাই আহচোন। অঁ গৈছোঁ ৰ'বা। ভণ্টি, আজি ৰাহুলক গাঁওখন দেখাই দিবা, যিহেতুকে আজি দেওবাৰ। ৰাহুল, অঁ দিয়া মই কামলৈ যাওঁ। ঠিক আছে যোৱা। সেইটো মোৰ সখীৰ ঘৰ। অঁ সেইটো কালিৰ পৰা তাই আমাৰ ঘৰত থকাকে আহিব। ভালেই হ'ব দিয়া, তোমাৰ এটা বান্ধৱী হ'ব। বাইদেউ, অ' বাইদেউ, পইচা অলপ লাগিছিল। তোমাৰ জিপে নাম্বাৰটো দিয়া। মোৰতো জিপে নাই, মোৰ সৰু মোবাইলহে। তেতিয়াহ'লে অহাকালি আহি লৈ যাবা। মোৰ তাত কেছ পইচা নাই। অহাকালি আহি লৈ যাবা। হ'ব দিয়ক। ভণ্টি চাউলো নিব দিলে, পইচাও নাপালোঁ, কি কৰা যায়। খুৰা, অলপ বস্তু লাগিছিলে। আগৰবাকি দিছা, আগৰবাকি দিয়া নাই, যা আজি লৈ যা, আৰু আজি নিদিয়ে। বলক। দীপক, দীপক, পইচা যে আনিছিলি আজি নিবলৈ আহিছোঁ মই। কিমান হৈছে? ইয়াত চোৱা, চব লিখা আছে। আৰু আজি পইচা নিদিলে মাটিখিনি মোক দিম বুলি কৈছিলে নহয়। আৰু দুদিনমান সময় দিয়া। বাবা, এইটো মোৰ ব্যৱসায়। মোৰ তাৰিখ আৰু সময় কেতিয়াও সলনি নহয়। পইচা দিব নোৱাৰিলে ইয়াত চহী কৰা।
ৰ'বা দাদা এজন মাষ্টৰ হয়। চালা মাষ্টৰ বাবু, আপুনি ইমান জনা শুনা মানুহজনে এনেকুৱা কাম কৰিব নালাগিছিল। ৰ'বা 1 মিনিট। কিমান হৈছে? 1 লাখ টকা। লোৱা। ধন্যবাদ বাবা। বহা বহা। আজি মই তোমালোকক অংক শিকাম, ঠিক আছে? মই এটা অংক ইয়াতে লিখি তোমালোকক মাতি দিম, কোনে যোনে পাৰে সেই আহি যাবা। এইটো কোনে পাৰিবা? হাত ডাঙা। পাৰিবা? বাবু আছোন। আহা। গুড। তোমাৰ নামটো কি? তন্ময়। বঢ়িয়া। বহা। এতিয়া আহিছো দেই, ভালকৈ পঢ়া শুনা কৰিব তোমালোকে। থেংক ইউ দেই। থেংক ইউ বাই। এতিয়াও আহিব নাই সি? ইয়াত মই ৰখি আছোঁ। কেতিয়া আহি পাবহি? ৰবাচোন কথা আছে তোমাৰ লগত অলপ। সুনিতাৰ লগত তুমি কিয় ঘূৰি ফুৰা? মই তাইক ভাল পাওঁ। মই দীপকৰ ঘৰত ভাড়াতে থাকোঁ। সিহঁত মোৰ বন্ধু বান্ধৱীৰ দৰে। তুমি কি কৈ আছা এইবোৰ? সেইদিনা তোমাৰ লগত ঘূৰি ফুৰা দেখিছোঁ মই। মোক গাঁওখনে দেখাইছে, মই তেনেকুৱা নহয়। মই এতিয়া যাওঁ। ৰ'বা তুমি ৰুম সলনি কৰা। মই ভাল পাজনী ঘৰত নাথাকিবা। কৈ দিছোঁ তোমাক। ল'ৰাজনে যদি আমাক সহায় নকৰিলে হয়, আমি মাটিখিনি চাগে হেৰুৱালো হয়। ল'ৰাজন বহুত ভাল, এনেকুৱা ল'ৰা পোৱাটো টান। ল'ৰাজনেও বহুত সহায় কৰিছে, কিন্তু ল'ৰাজনে আমাৰ পৰা বেলেগ ৰুম লৈ ল'লে। মনটো বহুত বেয়া লাগিছে জানানে? প্ৰেমত পৰিছা নেকি? পৰিছোঁ চাগে, নাজানো। শুনিছোঁ ৰাহুলৰ জ্বৰ উঠিছে। কি কোৱা? ব'ল নহ'লে এবাৰ খবৰ লৈ আহোঁ। ব'ল। তুমি মোৰ কথা বহুত ভাবা ন? তোমাক মই কেতিয়াও নাপাহৰোঁ। তোমাক মই বহুত ভাল পাওঁ। নিজৰ মানুহজনক মৰম নকৰি কাকনো কৰিম? মই তোমাৰ লগত সদায় আছোঁ। ৰ'বাচোন, তুমি চহৰৰ ল'ৰা তলত কিয় ঘূৰি ফুৰা? কি হ'ল তাত? সেইটো মোৰ দাদাৰ বন্ধুৱে হয়। অ দেউতা, মই ভনীতাক বহুত ভাল পাওঁ। মই তাইক পাহৰিব নোৱাৰোঁ। মই তাইকে বিয়া পাতিম। ঘৰৰ পৰা ওলাই দিম। ইমান দুখীয়া ঘৰৰ ছোৱালী বিয়া কৰিব নোৱাৰে। নহয় দেউতা, ভনীতাই মোৰ বেমাৰ হওঁতে বহুত চোৱা চিতা কৰিছে। ফোন ৰাখা। Just
মই একো ভুল কাম কৰা নাই দেউতা। চহৰৰ পৰা আহি তুমি সলনি হৈ গ'লা ন? চোৱা, টকা পইচা থাকিলে মৰম কিনিব নোৱাৰি। মৰম বিচাৰিলে মৰমে কন্দুৱাবই। তুমি চিন্তা নকৰিবা, তোমাক মই বিয়া পাতিমেই। দীপক দা, ৰাহুল আৰু ভনিতাই একেলগে ওলাই যোৱা দেখিছে মোৰ এজন কি কথা কোৱা? মোৰ বিশ্বাস হোৱা নাই। মিছা কথা কৈছে নেকি তোমাৰ বন্ধুজনে? সঁচা দীপক দা, মই বিচাৰি আছো পোৱা নাই। ঠিক আছে, মই যাওঁ। ভণ্টি, অ' ভণ্টি, ওলাই আছোন। ভণ্টি, ওলাই আহা সোনকালে। ভণ্টি, ভণ্টি ক'ত গ'ল? ইমান বিচাৰি আছোঁ, পোৱা নাই। গণেশে যে কথাটো কৈছে সঁচা নহয়তো? এই ভণ্টি ৰ'বা। এই ৰ'বাচোন, ক'ত যায় তোমালোক? আমি দুয়োকে ভাল পাওঁ আৰু বিয়া পাতিব বিচাৰোঁ। তুমি এইবোৰ কি কৈছা? মই গমেই নাপাওঁ এইবোৰ। ভণ্টি, এনেকৈ বিয়া নহয়, আৰু বিয়া পুতলাৰ খেল নহয়। ৰাহুল, তোমাৰ যদি ঘৰত আদৰি লয়, কিবা এটা ভাবিম। আহা। ইমান যি দুখত বহি আছে, কি চিন্তা হৈছে তোমাৰ? বহুত দুখ বন্ধু মোৰ। ভনিতাই মোক পাহৰি গ'ল। বন্ধু, টকা পইচা থাকিলে সকলো বস্তু কিনিব পাৰি। শুনিবলৈ বেয়া যদিও কথাটো সঁচা। টকা উপাৰ্জন কৰা, আজিকালি টকা পইচা নহ'লে ভালপোৱাটো মিছা। হয় বন্ধু, মই এতিয়াহে বুজিলোঁ টকাৰ মূল্য কিমান। আজি বহুত টকা থকা হ'লে ভনিতা মোৰ হ'ল হয়। টকা নাই বাবে মই আজি ইয়াত বহি বহি কান্দিব লগা হৈছে। সেইকাৰণে বহুত টকা উপাৰ্জন কৰিব লাগিব বন্ধু। এতিয়াৰ পৰা বহুত টকা উপাৰ্জন কৰিব লাগিব। এনেকৈ গাঁৱত থাকি থাকি একো নহ'ব, চহৰত যাই কাম বিচাৰিব লাগিব। সেয়াই ভাবিছোঁ এতিয়া। ভাল কথা। নালাগে, তই চাকৰি কৰিব, তই মোৰ লগত বিজনেছত লাগি থাক।